এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আজিৰে পৰা বিতৰণ কৰা হ'ব আৰু লাখ লাখ ছাত্ৰীক এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে 10 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব ধন আৰু এই সন্দৰ্ভত নিযুত মইনা আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আৰু আজি সংগ্ৰহ কৰক নিযুত মইনা আঁচনিৰ ধন আজিৰে পৰা পত্ৰ বিতৰণ কৰা হ'ব আজিৰ পৰা বিদ্যালয় বিতৰণ কৰা হ'ব পত্ৰ আজি সংগ্ৰহ কৰক পত্ৰ এটা ডাঙৰ খবৰ 10 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত জমা হ'ব প্ৰথম কিস্তিৰ ধন জমা হ'ব 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ অধীনত লাখ লাখ ছাত্ৰীক প্ৰদান কৰা হ'ব ধন বিদ্যালয়ত নাম ভৰ্তি কৰিলে ছাত্ৰীয়ে লাভ কৰিব 1250 টকা আৰু স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীকো প্ৰদান কৰা হ'ব ধন ঘোষণা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজ্যৰ লাখ লাখ ভাগিনীক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাগিনীহঁতৰ পঢ়াৰ দায়িত্ব মামাই ল'ব অৰ্থাৎ মই ল'ম এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি সংগ্ৰহ কৰক নিযুত মইনা আঁচনিৰ পত্ৰ আৰু আজিৰ পৰা বিদ্যালয় বিতৰণ কৰা হ'ব পত্ৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 10 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত জমা হ'ব প্ৰথম কিস্তিৰ ধন জমা হ'ব 10 অক্টোবৰত আৰু নিযুত মইনা আঁচনিৰ অধীনত লাখ লাখ ছাত্ৰীক প্ৰদান কৰা হ'ব ধন চৰকাৰী ধন প্ৰদান কৰিব চৰকাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এখন অভিলাষী আঁচনি আছিল যে ৰাজ্যৰ যিসকল ছাত্ৰী আছিল ছাত্ৰীসকলক ধন প্ৰদান কৰিবৰ বাবে বিদ্যালয়ত নামভৰ্তি কৰিলে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব ধন আৰু সেই অনুসৰি এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে 8 আগষ্টৰ পৰা আজিৰ দিনটোৰ পৰা পত্ৰ বিতৰণ কৰা হ'ব বিদ্যালয়ে আৰু তাৰ পাছতেই ছাত্ৰীসকলে এই পত্ৰ সংগ্ৰহ কৰি ফিল আপ কৰি পূৰণ কৰি শীঘ্ৰেই যাতে জমা দিয়ে আৰু জমা দিয়াৰ পাছতেই চৰকাৰে ধন প্ৰদান কৰিব আৰু সম্ভাৱনা যে 10 অক্টোবৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব ছাত্ৰীসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মন্তব্য আমাৰ হাতত আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম পলাব নোৱাৰো চেষ্টা অব্যাহত থাকিব অহাকালি আৰু এটা আনন্দৰ দিন নিৰ্বাচনৰ সময়ত আমি বিভিন্ন জনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলো যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব নেকি নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এই কাৰণেই পঠাইছিলো পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল গাৰ্জেনসকল যাতে আশ্বস্ত হয় এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে তাই মেট্ৰিক পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব তাইৰ কাৰণে কলেজ এখন বিচাৰক হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব কলেজ এখন বাছক আজি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম নিযুত মইনা মানে কি অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম এই বছৰ প্ৰায় 3 লাখ অহা বছৰ 3 লাখ তাৰ পিছৰ বছৰ 3 লাখ 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম এই আঁচনিখনত কি পাব উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব হায়াৰ সেকেন্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব ছোৱালীসকলে পাব বিয়া হলে কিন্তু নাপাব বিয়া নোহোৱা থাকালৈকে পাব বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব বাল্য বিবাহটো হৈয়ে গল কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে ছোৱালীজনী যাতে ঘৰৰ
অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয় ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম সাংবাদিক মেল এখনো আছে তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনী কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব ময়ো সিমানে টকা কিটা বেংকলৈ পঠাব পাৰিম 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো যদিহে আপোনালোকৰ পৰা ভাগিনীহতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব আজি মই মোৰ আপোনালোকৰ লগত মই কথা পাতি আছো কথা পাতি থাকোতেও মোৰ মনত বাৰে বাৰে বাংলাদেশ